প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম আগমনৰ দিনটোতে শুকুৰবাৰে কৃষি মন্ত্ৰী অতুল বৰাৰ প্ৰতিমূৰ্তি জ্বলিল দেৰগাঁৱৰ ৰঙামাটিত। ৰঙামাটিৰ একাংশ ক্ষোভিত লোকে এজিপি গো বেক, অতুল বৰা গো বেক আদি শ্লোগানেৰে পৰিস্থিতি উত্তপ্ত কৰি কৃষি মন্ত্ৰী অতুল বৰাৰ প্ৰতিমূৰ্তি দাহ কৰে। অঞ্চলটোৰ কেইজনমান লোকক অতুল বৰাই ঘৰলৈ মাতি নি অপদস্থ কৰাৰ অভিযোগ অতি ক্ষোভেৰে ব্যক্ত কৰে প্ৰতিবাদকাৰীসকলে। অভিযোগ অনুসৰি 6 মাৰ্চ তাৰিখে ৰঙামাটিৰ দুজন যুৱক ৰাজ ৰবি দাস আৰু মুনীন্দ্ৰ দাসে ৰেকৰ্ডৰ বাবে ৰঙামাটিৰ পৰা কাজিৰঙা আৰু কাজিৰঙাৰ পৰা পুনৰ ৰঙামাটিলৈ এক মাৰাথন কৰিছিল। সেই মাৰাথনলৈ নিমন্ত্ৰণ কৰিছিল অতুল বৰাক। মন্ত্ৰীজন নাহিল যদিও উভতাৰ পথত এই মাৰাথনৰ নেতৃত্বত থকা অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ গোলাঘাট জিলাৰ সম্পাদক ৰেব হাজৰিকাক মন্ত্ৰীজনে নিজৰ বাসগৃহলৈ মাতি পঠায়। দুজন যুৱকক লগত লৈ মন্ত্ৰীগৰাকীৰ বাসগৃহত উপস্থিত হোৱাৰ পিছতেই কথা প্ৰসংগত তিনিওজন যুৱককে অতুল বৰাই দুৰ্ব্যৱহাৰ কৰি অপদস্থ কৰাৰ অভিযোগ তুলিছে যুৱক তিনিজনে। তাৰ পিছতেই এই খবৰ বিয়পি পৰাৰ পিছত শুকুৰবাৰে বিয়লি ৰঙামাটিৰ একাংশ লোক ওলাই আহি অতুল বৰাৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। সমান্তৰালভাৱে ভৱিষ্যতে আৰু অতুল বৰাক ৰঙামাটিত ভোট বিচাৰি সোমাবলৈ দিয়া নহ'ব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে। এমএলএ কোনোবাই বিধায়ক কোনোবাই যে নহওক এই ক্ষেত্ৰত যে কোনোবাই মাত মাতে, কিন্তু এইটো কথা আমাৰ অসমৰ অনুসূচিত জাতি কোনো যুৱকসকলে বহি নাথাকিব। মই এটা কথা সকীয়াই দিব বিচাৰিছো অতুল বৰাক। আমাৰ দুজন কৈবত্ৰৰ ৰঙামাটি কৈবত্ৰৰ গাঁও পঞ্চায়তৰ পৰা দুজন ল'ৰা ইয়াৰ পৰা আজি কাজিৰঙালৈ তেখেতে মাৰধন কৰিছিলে, দৌৰ কৰিছিলে। দৌৰত তেখেতসকলে সফলতা লাভ কৰিছে। তেখেতসকলে আহি পেলাই ইয়াত সম্বৰ্ধনা জনাব লাগে। আজি অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাই প্ৰত্যেক গাঁৱৰ প্ৰতিভা ল'বৰ কাৰণে প্ৰত্যেকটো চেনেলক বা প্ৰত্যেকজন বিধায়কক গাঁৱৰ কাৰণে পঠিয়াই আছে যে অসমৰ যুৱক যুৱতীসকল যিবিলাক প্ৰতিভা আছে প্ৰতিভাবিলাক আমাক দেখুৱাওক। আৰু এই প্ৰতিভা দেখুওৱাৰ পাছত অতুল বৰাই আমাৰ এই দুজন ল'ৰাক ননচেন্স বুলি কৈছে। তেখেতে ননচেন্স কৰা অধিকাৰ ক'ত পালে? তেখেতে গোলাঘাটৰ পৰা আহি পেলাই গোলাঘাট সমষ্টিত ভোট এমএলএ জিকি পেলাই তেখেত জিকি পাছে আজি গোলাঘাটত জিকি পেলাই দেখাওকচোন। আমাক অনুসূচিত আজি 27 ভোটৰ ভোট নালাগে বুলি কৈছে। তেখেতে ইয়াত ভোট জিকি পেলাই চাওকচোন। আমি চাওঁ অনুসূচিত জাতিৰ ওপৰত এনেকে হিংসাৰ দিয়া যিয়ে নহওক, বিধায়ক হওক মন্ত্ৰীয়ে হওক, তেখেতৰ পৰিণামবিলাক অসম জ্বলি যাব। এফালৰ পৰা অসম জ্বলি যাব। এইটো কথা আমি অতুল বৰাক সকীয়াই দিছো। তেখেতে এই ক্ষেত্ৰত লৈ ইয়াত মাফি মাগিব লাগিব। আৰু তেখেতে মাফি মগাটো বাঞ্ছনীয়। যদি নহব ৰঙামাটি অহা তেখেত বন্ধ কৰিব লাগিব। এই আপোনালোকৰ ওচৰত আমি প্ৰাৰ্থনা হয়, আপোনালোকক এটা কথাই জনাব বিচাৰো। মই শ্ৰী মৃগেন ৰবি দাস আৰু শ্ৰী গণেশ ৰবি দাস আমি দুজনে ৰঙামাটিৰ পৰা দিল্লীলৈ চাইকেল চলাইছিলো। একেৰাহে 12 ঘণ্টাত 120 কিলোমিটাৰ দৌৰিছিলো আৰু কাঞ্চনজংঘা ৰিনক পিক 16,500 ফিট বগাই ৱৰ্ল্ডৰ ফাৰ্ষ্ট পজিশ্যন লৈ উভতি আহিছিলো। যিহেতু আমি অসমৰ দুজন আছিলো, মাননীয় অতুল বৰা ডাঙৰীয়া আমাক এটা বলমত টোপ দিলে যে তোমালোকক আমি চাকৰি দিম। আমি কৈছিলো ছাৰ চাকৰি নালাগে। মই 1600 মিটাৰত আমি পাৰ্টিচিপেট কৰিম বুলি ভাবিছিলো নেশ্যনেল গেমত। আমাক তেতিয়া লাগিছিলে 3 মিনিট 41 ছেকেণ্ড। আমাক কৈছিলো ছাৰ আপুনি অকল কোচিঙৰ ব্যৱস্থাটো দিয়ক, আপোনাৰ চাকৰি নালাগে। পইচাৰ লোভ দেখুৱাইছিলে। তেখেতসকলৰ যি চামচা তেখেতসকলক পঠিয়াই আমাক যি লোভ দেখুৱালে চাকৰি দিম, তোমালোকে অন্য দলত নেখেলিবা। ৰাতিয়ে মানুহ দি পঠিয়াই আমাক গণেশ আৰু মোক দুখিত যে গণেশ নাই আহি আছে। এই ৰাজ ৰবি দাস কোৱা এজন মোৰ নিজৰ ভাইটি। মই ভাবিছিলো ভাইটি এবাৰ গ'ল্ড মেডেলিষ্ট হয়। একেৰাহে 12 ঘণ্টাত দৌৰিছে। প্ৰমাণ কৰি দিব বিচাৰিছিলে যে মই দৌৰিব পাৰিম, যিহেতু আমি পিছপৰা অঞ্চলৰ। আজি আকাশ ফুকন যদি ডাঙৰীয়া নথকাহেঁতেন মই ভিকাৰীয়ে হলোহেঁতেন। যিহেতু অতুল বৰা যিটো লোভ দেখুৱাই আমাক বেলচা মৰাব বাধ্য কৰাই দিলে। মই এজন গ্ৰেজুৱেশ্যন কৰা ল'ৰা, কেনেকৈ মই বেলচা মাৰিম? কিন্তু আকাশ ফুকন ভগৱানৰ নিচিনা আহি এটা সংস্থাপন দিলে আৰু সেইটো মতে আমি চলি আছো। আৰু মোৰ ভাইটিটো কৈছে যে দৌৰিছেহে। মই অপেন চেলেঞ্জ কৰিছো, আপুনি 10 ঘণ্টা দৌৰি দেখুৱাওক মোৰ ভাইটিটোৰ লগত। দম আছে যদি 100 মিটাৰ দৌৰি দেখুৱাওক। আপোনাৰ ইমান যদি দম আছে। আৰু ননচেন্স আমি নহয়, ননচেন্স আপুনি হয়। আপোনাৰ মদৰ বটল আপুনি বিলাবল দিয়া নাছিলে ইলেকশ্যনৰ সময়ত। এইবাৰৰ পৰা আপোনাক সকীয়াই দিছো, আমাৰ চাহ জনগোষ্ঠীৰ চাহ বাগান এলেকাত আপুনি নুসুমাব। আমাৰ বিবেক বুদ্ধি শিক্ষা আছে। আমি অভদ্ৰ মূৰ্খ নহয়। আপোনাক সকীয়াই দিছো, স্বইচ্ছাৰে ৰাইজে ভোট দিব। আপুনি মদ খুচুৰা পইচা 50 টকীয়া নেদেখুৱাব। দেৰগাঁৱৰ পৰা ইন্দুভূষণ মহন্তৰ ৰিপৰ্ট, অসম আদিত্য।